তেওঁৰ যিটো পাক লিংক আমি অসমীয়া হিচাপে বা দেশাত্মবোধ থকা নাগৰিক হিচাপে ভাৰতীয় হিচাপে আজি খুব লজ্জাবোধ কৰিছোঁ। আজি আমি খুব লাজ পাইছোঁ যে গৌৰৱ গগৈৰ নিচিনা এজন সাংসদ, তেওঁৰ গোটেই পৰিয়াল আজি বিদেশৰ লগত তেওঁৰ যিটো লিংক, এই লিংকটো সহজভাৱে ল'ব পৰা বিষয় নহয়। গতিকে আগন্তুক দিনত ইয়াৰ সমস্ত বিচাৰ প্ৰক্ৰিয়া আৰু অধিক শক্তিশালী হ'ব লাগে। ভাৰত চৰকাৰে এই বিষয়টো টেক আপ কৰিব লাগে আৰু মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈছে আজিৰ বিষয়টোত যে মই 10% কথা ক'বলৈ সক্ষম হৈছোঁ, কাৰণ ৰাজ্য চৰকাৰৰ সীমিত কিছুমান এটা পৰিধি আছে, সীমিত পৰিধিৰ ভিতৰত কথাখিনি ক'ব লগা হৈছে। গতিকে আমি আহ্বান জনাইছোঁ কেন্দ্ৰীয় চৰকাৰে এই গোটেই ঘটনাটো দেশ বিৰোধী, কাৰণ তেখেতৰ গোটেই যিবিলাক কৰ্মকাণ্ড আমি দেখিছোঁ গৌৰৱ গগৈৰ, আমি সামগ্ৰিকভাৱে এই কৰ্মকাণ্ডবিলাকত লৈ আমাৰ অসন্তুষ্টি আছে, আমি ক্ষোভিত হওঁ, কিন্তু তেখেতে সেইবিলাক কাম কৰি ভাল পায়। গতিকে আমি অপেক্ষা কৰোঁ। কিন্তু গৌৰৱ গগৈৰ পাকিস্তান লিংক এইটো এটা এষ্টাব্লিছড হৈছে। গতিকে গৌৰৱ গগৈৰ পাকিস্তান প্ৰীতি, গৌৰৱ গগৈৰ পৰিয়ালৰ পাকিস্তান প্ৰীতি আৰু দেশৰ সুৰক্ষাৰ প্ৰতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিচিনা ব্যক্তি বা তেওঁৰ পৰিয়ালে কেনেকৈ ভাবুকি আনিছিল বা ভাবুকি অনাৰ প্ৰয়াস কৰিছিল, সেই সন্দৰ্ভত ভাৰত চৰকাৰে কঠোৰতম পদক্ষেপ আগন্তুক দিনত গ্ৰহণ কৰিব লাগে।